অসম পুলিচৰ ট্ৰেইনিং কেম্পত আপুনি সদায় মাছ মাংস পাই থাকিব আৰু ট্ৰেইনিং কেম্পত খোৱা বোৱাৰ এটা বিশেষ নিয়ম আছে। যদি যিদিনাখন আপোনাৰ মাংস থাকিব সেইদিনাখন আপুনি মাছ খাব নোৱাৰিব, আৰু যিদিনাখন আপোনাৰ ৰুটিনত কণী থাকিব সেইদিনাখন আপুনি মাংস খাব নোৱাৰিব। অসম পুলিচৰ ট্ৰেইনিং কেম্পত কেনেধৰণৰ খোৱা বোৱা দিয়ে বা অসম পুলিচত কেনেধৰণৰ খোৱা বোৱা দি থাকে, এইটো ভিডিঅ' লৈ অহাৰ এটাই কাৰণ, বহুতে মোক কমেণ্ট কৰে যে দাদা অসম পুলিচত অকল দালি ভাতে দি থাকে, তো আপুনি সদায় সদায় কেনেকৈ দালি ভাত খাই থাকে। বহুতেও মোক এনেকুৱা কমেণ্ট কৰে যে দাদা অসম পুলিচত যিবিলাক খোৱা বোৱা দিয়ে সেইবিলাক অকল পানীয়া পানীয়া, একো সোৱাদ নাই, না জ্বলা থাকে না নিমখ থাকে, এনেকুৱা খোৱা বোৱা আপুনি কেনেকৈ কৰে। বা বহুতো ল'ৰাৰ মনত এনেকুৱা চিন্তা ধাৰণা আছে যে ইহঁতে অসম পুলিচত আহিব বিচাৰে, কিন্তু ইহঁতে শুনিছে যে অসম পুলিচৰ খোৱা বোৱা ঠিক নহয়, সেইকাৰণে এই এটা কাৰণতে অসম পুলিচত আহিব নিবিচাৰে। তো আপোনালোকৰ মনত যদি অসম পুলিচৰ খোৱা বোৱাক লৈ কিবা সন্দেহ থাকে, এইটো ভিডিঅ' শেষলৈকে চাই থাকক, আপোনাৰ মনৰ পৰা সন্দেহ দূৰ হৈ যাব। ভিডিঅ' আৰম্ভ কৰাৰ আগত এটা ৰিকুৱেষ্ট কৰো, আপুনি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখক আৰু আপোনাৰ লগৰকেইটাৰ লগত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আজি মই আপোনাৰ লগত অসম পুলিচৰ খোৱা বোৱাক লৈ A to Z বস্তু ভালকে আলোচনা কৰিম। প্ৰথম কথা হ'ল, অসম পুলিচৰ খোৱা বোৱা বস্তুখিনি চৰকাৰৰ ফালৰ পৰা ইছ্যু নাহে, এইটো নিজৰ চেলাৰীৰ পইচা দি খাব লগা হয়। আগতে ইছ্যু আছিল চেন্ট্ৰেলৰ নিচিনা, যেনেকৈ চেন্ট্ৰেলত কি হয় যে খোৱা বোৱা বস্তুখিনি চৰকাৰৰ ফালৰ পৰা পঠিয়াই দিয়ে, এজনৰ কিমান চাউল দালি কিমান যিখিনি লাগে সেইখিনি চৰকাৰৰ ফালৰ পৰা ডাইৰেক্ট বস্তু আহে। কিন্তু অসম পুলিচত কি হয় যে নিজৰ পইচা দি খাব লগা হয়। এনেকুৱা নহয় যে চৰকাৰে নিদিয়ে, চৰকাৰে যিটো চেলাৰী দিয়ে সেইটো চেলাৰীতে ৰেচন খৰচাটো এড কৰাই দি দিয়ে। তো অসম পুলিচৰ ৰেচন খৰচাত এক মাহত কিমান টকা খৰচা হয় সেইটোও মই আপোনালোকক জনাই দিম। ট্ৰেইনিঙত কিমান পইচা আপোনাৰ যাব ৰেচন খৰচাত, আৰু আপুনি ট্ৰেইনিং পাছ কৰাৰ পিছত কেনেকুৱা যাব। ট্ৰেইনিঙত এটা ৰুটিন আছে, আপুনি ৰুটিন অনুসৰি খাব লাগিব। ট্ৰেইনিং অসম পুলিচৰ যেতিয়া ট্ৰেইনিং চলি থাকিব, সেই ট্ৰেইনিঙৰ সময়ত আপোনাৰ খোৱাৰ একদম এটা নিৰ্ধাৰিত ৰুটিন থাকিব, সেই ৰুটিনৰ বাহিৰত আপুনি যাব নোৱাৰিব। ৰুটিনত যদি থাকে যে আজি আপোনাৰ মাংস ভাত আছে, সিদিনাখন আপুনি মাছ খাব নোৱাৰিব। ৰুটিনত যদি আজি কণী ভাত বুলি দিয়া আছে, তেতিয়াহ'লে আপুনি সিদিনা মাংস খাব নোৱাৰিব। একদম ৰুটিন ৱাইজ যাব লাগিব। ট্ৰেইনিং পাছ কৰাৰ পিছত এইটো আপোনাৰ মৰ্জি, তথাপিও মই দুটাই আলোচনা কৰিম আৰু দুটাতে কৈ দিম যে মাহত আপোনাৰ কিমান টকা খৰচা যাব আৰু কি কি খোৱা বোৱা দিব। প্ৰথম কথা হ'ল, ট্ৰেইনিং সময়ত যিহেতু ৰাতিপুৱা আপোনাৰ উঠিব লাগে, ৰাতিপুৱা 3টা বজাত উঠি আপুনি আপোনাৰ কাৰণে চাহ ৰেডি দেখা পাব। ঠিক আছে, চাহ ৰেডি কৰি ৰাখিছে, কিন্তু এনেকুৱা নহয় যে আপোনাৰ সৰু সৰু কাপ লৈ যাব, সেই সৰু কাপত অকমান চাহ দিব আপুনি খাব, তেনেকুৱা নহয়। চাহ ডেক্সি চাহ বনাই কিনে থৈ দিয়া থাকে। আপোনাক যিখিনি প্ৰয়োজন, আপোনাৰ যিমানখিনি চাহ খোৱাৰ প্ৰয়োজন সিমানখিনি আপুনি যাই কিনে লৈ আহি খাব পাৰে, তাত একো বাধা নাই। নেক্সট, যেতিয়া আপুনি ব্ৰেকফাষ্ট কৰিব তেতিয়া আপোনাক কি দিব, দুখন আপোনাক ৰুটি দিব বা পুৰি দিব। ইয়াৰ একো নিৰ্ধাৰিত নিয়ম নাই যে আজি ৰুটি বা কালি পুৰি, এনেকুৱা হ'ব পাৰে যে দুদিন আপোনাক শুকান ৰুটি দিব, দুদিন আপোনাক পুৰি দিব, আৰু পুৰি লগত কি দিব, ঘুগনি দিব, পুৰিখিনি খাৱাৰ কাৰণে বা ৰুটি খোৱাৰ কাৰণে। বহুত এনেকুৱা মানুহ আছে যোনে মানে ঘুগনি মানে পুৰি বা ৰুটি খোৱা বেয়া পায়, ই চবৰে কাৰণে চাহৰ ব্যৱস্থা তাতে কৰি দিব। কোনোবাই যদি চাহ দি খোৱা ভাল পায়, ই নিজৰ ইচ্ছামতে চাহে খাব পাৰিব। কোনোবাই যদি ঘুগনি দি খোৱা পচন্দ নকৰে, ই নিজৰ ইচ্ছামতে ঘুগনি দি খাব পাৰিব। আৰু কোনোবাই যদি কয় যে মই দুটাই খাম, ই তথাপিও পাৰিব। আৰু ব্ৰেকফাষ্টত ইয়াৰ লগতে আপোনাক কল নহলে কণী এটা দি দিব। কেতিয়াবা কল দিব পাৰে, কেতিয়াবা আপোনাক কণী দিব পাৰে। ঠিক আছে, ইয়াৰ একো নিৰ্ধাৰিত নিয়ম নাই। মুঠতে আপুনি ব্ৰেকফাষ্টত দুখন ৰুটি বা দুখন পুৰি, আপোনাক লগতে ঘুগনি খাবলৈ দিব, আপোনাক চাহ খাবলৈ দিব, আৰু লগতে কণী এটা দি দিব বা কল এটা দি দিব। লাঞ্চৰ সময়ত যেতিয়া আপোনাৰ লাঞ্চ কৰাৰ সময় হ'ব, তেতিয়া আপোনাক দালি ভাত আৰু কিবা এটা চব্জি লগত দি দিব, চব্জি নহলে ভাজি, এনেকুৱা এটা খাবার দি দিব। কাৰণ দুপৰীয়াৰ সময়ত আপোনাক কেতিয়াও মাছ মাংস নাপায়। ঠিক আছে, কাৰণ নিদিয়ে কাৰণ আছে, কাৰণ ট্ৰেইনিং সময়ত বহুত কষ্ট কৰি থাকে, যিমানজনে আছে চবে কষ্ট কৰে, আৰু সেই কষ্ট কৰাৰ কাৰণে যদি দুপৰীয়া যদি মাংস ভাত বা মাছ ভাত দি দিয়ে, চবে অকমান বেছিকে খাব, কাৰণ ভোক প্ৰচুৰ লাগে। সেই সময়ত যদি বেছিকে খায় তেতিয়াহ'লে আবেলিতো আকৌ ট্ৰেইনিং আছে, সেই ট্ৰেইনিং কৰোঁতে অসুবিধা হৈ যাব। তো সেইকাৰণে দুপৰীয়া দালি ভাত বা দালি ভাতৰ লগত কিবা এটা ভাজি দি দিব, যাতে চবে এটা লিমিটত খায়। আৰু যে চবে যে মোক কমেন্ট কৰি থাকে যে দাদা আপোনাক মানে যিবিলাক খোৱা বোৱা দিয়ে এইবিলাক সোৱাদ নোহোৱা খোৱা, যে মানে তাত মানে জ্বলা বেছি নাথাকে বা নিমখ বেছি নাথাকে, ইয়াৰ বহুত ৰিজন আছে। তো ৰিজনটো মানে ভিডিঅ'ৰ পিছত কৈ দিম, ভিডিঅ'ৰ পিছত নহয়, মই এতিয়াই কৈ আছো, কাৰণ ৰিজনটো জানি ৰাখক। খালি ভাবিলে নহব যে সোৱাদ নথকা বস্তু দিয়ে, কাৰণ ট্ৰেইনিঙৰ সময়ত বহুত কষ্ট হয়। ঠিক আছে, এনে গোটেই দিন দাউৰি দাউৰি ভিতৰখন জ্বলি যোৱাৰ নিচিনা হৈ যায়, সেই সময়ত যদি আপোনাক জ্বলা বেছিকে খুৱাই দিয়ে
তেতিয়াহ'লে আপোনাৰ আকৌ মানে বেছিকে প্ৰব্লেম হ'ব। আৰু যদি আপোনাৰ নিমখটো বেছি খুৱাই দিয়ে তেতিয়াহ'লে আপোনাৰ প্ৰব্লেম হ'ব। আৰু যিহেতু যেতিয়া ট্ৰেইনিং চলি থাকে অসমৰ অসমৰ সকলো ঠাইৰ পৰা তাতে মানুহ যায়, সকলো ফেমিলিৰ পৰা মানুহ যায়, সকলো জাতি ধৰ্মৰ পৰা মানুহ তাতে একেলগে খাব লগা হয়। আৰু কোনে বা জ্বলা বেছি খায়, কোনে কম খায়, এইটোক লৈ ডাঙৰ এটা সমস্যা হয়। সেইকাৰণে জ্বলা আৰু নিমখটো একেবাৰে কম দিয়ে, ঠিক আছে। যাৰ কম বুলি মনে হয় ই এক্সট্ৰাকে লৈ কিনে খাব পাৰে। কিন্তু যদি একেবাৰে বেছি দি দিয়ে, বহুতৰ কাৰণে বেছি হলে ই খাব নোৱাৰিব। সেইকাৰণে জ্বলা আৰু নিমখটো অকমান কম থাকে। নেক্সট, যেতিয়া আপোনাৰ ৰাতি খোৱা বোৱা হ'ব, আপুনি যেতিয়া ডিনাৰ খাব, ডিনাৰত আপুনি সদায় মাছ মাংস নহলে আপুনি কণী পাই থাকিব, ঠিক আছে। অকল সপ্তাহত এদিনে আপোনাৰ নিৰামিষ হ'ব। এইটো নিৰামিষ এইটো ডেট একেবাৰে তাতে মেনশ্যন কৰি দিয়া নাথাকে যে অমুক বাৰে আপোনাৰ নিৰামিষ খাব লাগিব। আপুনি সপ্তাহত আপুনি দুদিনাখন মাছ পাব, মাছ ভাত পাব, ডাঙৰ ডাঙৰ পিচ পাব, সৰু পিচ এনেকুৱা নাভাবিব যে মাছ ভাত যে সৰু সৰু পিচ দিব, তেনেকুৱা নহয়। আপোনাক ডাঙৰ ডাঙৰ পিচ দিব। সপ্তাহত দুদিন আপোনাক কণী দিব, আকৌ দুটাকে কণী দিব, এটা এটাকে নহয়। আৰু সপ্তাহত দুদিন আপুনি মাংস ভাত পাব, এদিনখন চিকেন পাব আৰু এদিন মটন পাব। তো এইটো এনেকুৱা নিৰ্ধাৰিত ৰুল নাই যে ইদিনাখনে খাব লাগিব বা মটন খাব লাগিব বা চিকেন খাব লাগিব। মুঠতে আজি যদি আপুনি মাছ ভাত পায়, কালি আপুনি কণী ভাত পাব, পৰহি আপুনি চিকেন বা মটন পাব। চিকেন আৰু মটনক লৈ এটা সমস্যা হৈ থাকে, ইয়াৰ এইটো নিৰ্ধাৰিত ডেট নাথাকে। সব ট্ৰেইনিং চেণ্টাৰত অকমান বেলেগ বেলেগ ডেট থাকে। কাৰণ এনেকুৱা বহুত ঠাই আছে যত নেকি অমুক বাৰত কি হয় যে খাহী নাকাটে। এনেকুৱা বহুত ঠাই আছে, এনেকুৱা ঠাইত যে অমুক বাৰত কি হল যে তাতে বজাৰে নালাগে, তো মাংস ক'ত পাব। তো সেই হিচাপত মিলাই কিনে মুঠতে মিলাই লয়, এদিন মাছ, তাৰ পিছৰ দিনা মাংস, তাৰ পিছৰ দিনা কণী। যি বাৰত যিখন ঠাইত সেইটো সম্ভৱ হোৱা বস্তুটো সেই হিচাপত মিলাই লয়। তো কেতিয়াও নাভাবিব যে অসম পুলিচৰ খোৱা বোৱা বস্তুখিনি বেয়া। তো আপুনি ৰাতিপুৱাই চাহ পাব, তাৰপিছত ব্ৰেকফাষ্টত ইমানখিনি বস্তু পাব, আকৌ আপুনি লাঞ্চত ভাত পাব, আপুনি চব্জি পাব, আৰু যেতিয়া ৰাতি হলেতো মাছ মাংস আপুনি সদায় পায়ে থাকিব। আপুনি ইমানখিনি যদিও খায়, আপোনাৰ এটা খৰচা যাব, যিটো এভাৰেজ মেচ মানি ওলাই সবে যিহেতু একেলগে খায়, ৩,০০০ টকাকে ৩২০০ টকাতে এইটো কমপ্লিট হৈ যায়। আৰু অকল নাভাবিব যে আপুনি মেচ মানি যিমানখিনি দিছে সেই মেচৰ খোৱা দিয়ে আপোনাৰ ট্ৰেইনিংটো চলিব। কাৰণ ট্ৰেইনিঙত যিমান এনাৰ্জি ৱেষ্ট হয় তাতকৈ বেছি আপুনি যদি মেচত যদি আপোনাৰ ৩,০০০ বা ৩২০০ গৈছে, আপোনাৰ পাৰ্চনেলি আপোনাৰ ৫,০০০ৰ ওপৰত বেছি খাব লগা হৈ যায়। আপুনি যেতিয়া ট্ৰেইনিঙত যাব আপুনি নিজে গম পাব কেনেকৈ খাব লাগে। ট্ৰেইনিং সময়ত এইটো এটা নিৰ্ধাৰিত ৰুল, সেইটো এটা ৰুটিন বনাই দিয়া থাকে, সেই ৰুটিন অনুসৰি আপোনাক খাব লাগিব, ইয়াৰ বাহিৰত যাব নোৱাৰিব। কিন্তু যেতিয়া আপুনি ট্ৰেইনিং পাছ কৰিব, ট্ৰেইনিং পাছ কৰি আপোনাৰ ডিউটিত শিফ্ট হ'ব, তেতিয়া আপুনি নিজৰ ইচ্ছামতে খাব পাৰে, ঠিক আছে। আপুনি যদি কয় যে মই অকলে খাম, বনাই খাম, তেতিয়া আপোনাৰ ইচ্ছা। আপুনি যদি কয় আমি ৫জন ৭জন মিলি কিনে বনাই খাম, তেতিয়া আপোনাৰ ইচ্ছা। আপুনি যদি কয় যে নহয় আমি আগৰ নিচিনাকে মেচতে খাইম, তেতিয়া আপোনাৰ নিচিনা। যদি মেচত খায় তেতিয়া এটা নিয়ম অনুযায়ী খাব লাগিব, মেচৰ এটা নিয়ম থাকে। যদি আপুনি কয় যে নাই মই অকলে খাম বা মই নিজে বনাই খাম, তেতিয়াহ'লে আপোনাৰ অকমান কষ্ট হ'ব পাৰে যে ডিউটি মেইনটেইন কৰি কিনে বনাব লাগিব, খাব লাগিব। কিন্তু হয়, যদি ট্ৰেইনিং পাছ কৰাৰ পিছত আপুনি খাব যায়, আপুনি যদি সদায় মাছ মাংস দিয়ে ভাত খায়, তথাপিও আপোনাৰ ১৫০০ টকা ১৬০০ টকাৰ ভিতৰতে আপোনাৰ মেচ ফিজটো হৈ যায়, ইমানো বেছি পইচা নালাগে। তো নিশ্চয় বুজি পাইছে যে অসম পুলিচৰ খোৱা বোৱাটো কেনেকুৱা। কাৰণ মেইন কথাটো হৈছে যে আপুনি নিজৰ ইচ্ছামতে খাব পাৰে। যত নিজৰ ইচ্ছামতে খাব পাৰে তাতকৈ সুবিধানো আৰু কি আছে। আপুনি যদি আজি ভাল লাগে মাংস খাব, যদি কালি ভাল লাগে মাছ খাব, যদি ভাল লাগে একেলগে মাছ মাংস দুটাই খাব পাৰিব। তো কেতিয়াও এইটো লৈ চিন্তা নকৰিব যে অসম পুলিচৰ খোৱা বোৱাখিনি বেয়া, অসম পুলিচৰ খোৱা বোৱাৰ কাৰণে যে আহিব নিবিচাৰে, সেইটো ভুল কেতিয়াও নকৰিব। অকল ট্ৰেইনিং টাইমতে এটা ৰুলছ বা এটা ৰেগুলেশ্যন বা এটা ৰুটিন অনুযায়ী খাব লাগে, কিন্তু ট্ৰেইনিং পাছ কৰাৰ পিছত ইয়াৰ একো ৰুটিন নাথাকে, আপুনি যিমান মৰ্জি খাই থাকক। তো নিশ্চয় বুজি পাইছে আৰু আপোনাৰ মনৰ পৰা সন্দেহ দূৰ হৈ গৈছে যে অসম পুলিচত কেনেকুৱা খোৱা বোৱা দি থাকে। তো ভিডিঅ'টো ভাল লাগিলে ভিডিঅ' এটা লাইক কৰি দিব। তো আজি ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলো। জয় হিন্দ।